আমি যাবলৈ ওলাইছো এতিয়া আজি মেডাম মেফি গতিকে আমি মেডাম মেফি যাই আছো সকলোৱে ল'ৰাটো পুৰা আমাৰ আহোমৰ সাজ পিন্ধিছে ধুনীয়া লাগিছে চাব আমাৰ আহোমৰ তাতে কি ধৰণৰ কেনেকুৱা অলপ দেখুৱাম এয়া গৈ পালোগৈ আমি নৰ্থপমা গুৱাহাটী হাতীগাঁও নৰ্থপমা পালোগৈ তাতে চক ধুনীয়াকৈ পাৰ্কিং ব্যৱস্থা কৰি দিছে এবাৰ খুব সুন্দৰ পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছে ভাল লাগিল এনেই নহ'লে ওচৰৰে মানে মানুহে পাৰ্কিং মানে 100 rupees কিবা এনেকৈ প্ৰাইচ কিছুমান ৰাখি দিয়ে এবাৰ কিন্তু মানে অলপ কমিটিৰ ফালৰ পৰা সুবিধা কৰি দিলে ভাল লাগিল গাড়ীখন পাৰ্ক কৰিবলৈ সুবিধা হ'ল আৰু এয়া চাওক মেইন গেট বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় কিবা লিখা আছিল আৰু এয়া হ'ল নৰ্থপমা হাতীগাঁও নৰ্থপমা যিটো মানে আমাৰ স্থান হয় আহোমৰ আমাৰ এয়া মানে দেখিছে মেডাম মেফি অনুষ্ঠান য'ত পাতে এয়া দেখিছে কি সুন্দৰকৈ সকলোৱে আহি ইয়াতে আমি যাই পোৱাত অলপমান দেৰি হ'ল দেৰি মানে প্ৰায় 2টামান বাজিল হয়তো তেতিয়ালৈ অলপ মানুহ কমিছিলেগৈ নেকি মই অকণমান মানুহ যোৱা বাৰতকৈ অলপ কম দেখিলোঁ ইয়াতে হ'ল আমাৰ মানে য'ত নেকি আমি সেৱা সৎকাৰ কৰোঁ তাতে আমি চাব দেখুৱাম মই অলপ ওপৰত ভিতৰৰ ফালে হ'লেও মানুহ চাওক এতিয়াও দেখিছে বহুখিনি আছে মোৰ ছোৱালীয়ে মোৰ ভাইটি ছোৱালী দুয়ো চিৰিত বহি আছে ল'ৰাটোৱে একদম আহোমৰ মানে সাজ পোছাক পিন্ধি লৈছে মানে ধুনীয়া লাগিছে তাক চাওকচোন তাৰ ইচ্ছা আৰু মুগা কালাৰৰ পিন্ধিবলৈ চিলাই দিলোঁ বছৰটোত এটা দিন আহে ভাল লাগে সকলোৱে লগ হৈ এইদৰে মানে তাতে চবেই একগোট হৈ এটা ভাল এটা মানে ধুনীয়া এটা মানে আপোনাৰ অনুভৱ আমি মানে স্মৃতিত ৰাখিব পৰাকৈ তাত চব এইদৰে পূজা কৰি আছে তেওঁলোকে আমাৰ যিসকল আমাৰ পূৰ্বপুৰুষ তেওঁলোকক সুঁৱৰি এইদৰে তাতে সেৱা সৎকাৰ কৰা হৈছে আৰু সেয়ে মই ল'ৰাটোৰ ছোৱালীজনী আমি এনেকৈ তাতে সেৱা কৰি আছোঁ আৰু সেৱা কৰিলে আমাৰ মাথাৰ ওপৰৰ ফালে হাতখন দাঙি লৈ সেৱা কৰে বলকচোন অলপ ভিতৰলৈ যাওঁ এয়া চক ভিতৰত দেখিছে এগৰাকীয়ে সেৱা লৈ দুগৰাকীয়ে সেৱা লৈ আছে আৰু ভকতে কি ধৰণে কি আশীৰ্বাদ দিছে আহোম ভাষাত চাওঁ অলপ দেখিলে এইদৰে আমাৰ আহোম লেংগুৱেজত আশীৰ্বাদ দিলে আমাৰ আহোম লেংগুৱেজটো আমি মানে বহুতেই নাজানো এতিয়া আমাৰ মাজত মানে বহুতেই নাজানে আৰু এয়া চক দেখুৱাইছোঁ এয়া আমাৰ যিসকল পূৰ্বপুৰুষ আমাৰ তেওঁলোকক মানে সুঁৱৰি ইয়াতে সেৱা সৎকাৰ কৰা হয় পূজা কৰা হয় ল'ৰাটোৱে অলপ
আহোমৰ বিষয়ে ক'ব ওলাইছে। Everyone, today at this auspicious occasion of Madam Mafi, I would like to share a few words on this topic. So at first, I would like to say that Madam Mafi is a vast festival celebrated by the Taya Ahom community in Assam every year in 31st January. It is also celebrated to tribute their Ahom ancestors and get their blessings. This festival also helps to express gratitude towards their ancestors and also get respect from them. আৰু এয়া চক অলপ দেখুৱাই দিছোঁ য'ত নেকি আমি তাতে সকলোৱে একগোট হৈ এসাঁজ দুপৰীয়া মানে লেডিজ বেলেগ বেলেগ কৰি দিছে এয়া চক জেন্টছ আৰু লেডিজ বেলেগ বেলেগ কৰিছে বৰ ভাল কৰিছে মহিলা আৰু এটা চাইডত পুৰুষ এইদৰে ইয়াতে সুন্দৰকৈ মানে ডিভাইড কৰি থৈছে ভালে কৰিছে পুৰুষ মহিলা একেলগে নিদি ভালে কৰিছে মোৰ ল'ৰাটোৱে এটা আপত্তি মহিলাসকলক কিয় মানে এই ডাইনিং দিছে আমাৰ পুৰুষক কিয় দিয়া নাই হয় বাৰু সেইটো হয় নহয় জানো হ'লেও চাওক থিয়হিয়ে ভাল লাগিল খালোঁ তাতে এইদৰে সকলোৱে এক মানে লগ হয় চাওক দেখুৱাই দিওঁ অকণমান বলকচোন কিদৰে আমি লাইন লৈ তাতে মানে আহাৰ গ্ৰহণ কৰিছিলোঁ ভাল লাগে বছৰৰ মূৰত এটা দিন এইদৰে সকলোৱে আমাৰ মানুহখিনিয়ে গোট হৈ এইদৰে ফূৰ্তি ফাৰ্তা কৰি ভালো লাগে অকল আহোম মানুহ বুলিয়ে নহয় আমাৰ তাতে সকলোৱে যাব পাৰে ইয়াতে যদি যাব ইচ্ছা কৰে আপুনি নদপমা হাতীগাঁও নদপমাত যাব এইদৰে তাতে দোকানত দেখিছে আমাৰ আহোমৰ কিছুমান আছে ইয়াতে দেখিব পোৱা যায় আমাৰ আহোমৰ কিছুমান মানে ছবি ইয়াতে পোৱা যায় দেখিছে এয়া হ'ল আমাৰ আহোমৰ প্ৰতীক বুলি কয় ইয়াত এই ট্ৰাইনছৰ যে চিম্বলটো মোৰ কণমানিজনীয়ে দেখিছেনে কি ধুনীয়াকৈ চাই আছে বস্তুবোৰ বৰ ধুনীয়া লাগিছে নহয় জানো গছৰ তলত বিহু মাৰি আছে এয়া ধুনীয়াকৈ বনাইছে আৰু এয়া মহৰ শিঙৰ পেঁপা ঢোল গড় এনেকৈ ধুনীয়া ধুনীয়া কিছুমান হাতে সজা কাঠৰ দেখিব পোৱা গৈছিল এয়া চাওক একদম কি সুন্দৰকৈ সাজি আহিছে আমাৰ এইজন একেবাৰে মানে আগৰ দিনৰ নিচিনাকৈ দাড়ি চাৰি ৰাখিছে চাওক কি ধুনীয়া একদম আগৰ দিনৰ আহোম মানুহ আমাৰ এইদৰে দাড়ি ৰাখিছিল তেওঁ খুব ফেমাছ তাতে আৰু শেষত অলপ দেখুৱাই দিওঁ দুকপিমান ফটো কিদৰে তুলিছিলোঁ চাওকচোন সঁচাকৈ আজি দিনটো খুবেই ভাল লাগিল তেতিয়াহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক তেতিয়ালৈ সকলোৱে ভালে কুশলে থাকে যেন সকলোকে বাই বাই